Welcome dear everyone to my YouTube channel. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত জেনেৰেল মেথমেটিক্স ক্লাছ 9 চেপ্টাৰ 6 ৰেখা আৰু কোণ অৰ্থাৎ লাইনছ এণ্ড এংগলছ অনুশীলনী 6.1 অৰ্থাৎ এক্সাৰচাইজ 6.1 প্ৰতিটো সমস্যা মই সমাধান কৰি দিম। তন্নকৈ তোমালোকে অতি মনোযোগেৰে চাবা আৰু শুনিবা, নিশ্চয় তোমালোকৰ 100% ক্লিয়াৰ হ'ব। চোৱা, তোমালোকে এই কুৱেশ্যন নম্বৰ 1 চিত্ৰ 6.13 চাবা, এইটো চাবা তোমালোকে ভালকৈ। এ বি আৰু চি ডি ৰেখাই অ বিন্দুত কটাকটি কৰিছে। যদি এ অ' চি প্লাছ বি অ' ই 70 ডিগ্ৰী আৰু বি অ' ডি 40 ডিগ্ৰী, তেন্তে বি অ' ই এই কোণটো আৰু প্ৰত্যাৱৰ্তী চি অ' ই নিৰ্ণয় কৰা। এইটো মই তোমালোকে ধুনীয়াকৈ বুজাই দিছোঁ। চাবা, ইয়াতে ইম্পৰ্টেণ্ট কথা এটা আছে, প্ৰত্যাৱৰ্তী চি অ' ই, এইটো মনত ৰাখিবা তোমালোকে। চাবা, ইয়াতে এইটো দি দিছে এ অ' চি আৰু বি অ' ই 70 ডিগ্ৰী। এ অ' চি এই কোণটো আৰু বি অ' ই এই কোণটো, এই দুটা কোণ মিলি যোগফল 70 ডিগ্ৰী। কিন্তু আমাক দিয়া আছে বি অ' ডি এই কোণটো কিমান ডিগ্ৰী দিয়া আছে? 40 ডিগ্ৰী আমাক দিয়াই আছে। গতিকে এইটো 40 ডিগ্ৰী হ'লে এ অ' চি কিমান ডিগ্ৰী হ'ব? 40 ডিগ্ৰী হ'ব। যদি এইটো হ'ল বিপ্ৰতীপ কোণ, এ বি আৰু চি ডি ৰেখাই অ বিন্দুত ছেদ কৰিছে, গতিকে এই কোণটো আৰু এই কোণটো, এই দুটা কোণ বিপ্ৰতীপ শীৰ্ষকোণ হৈছে। গতিকে আমি ইয়াতে এইটো 40 ডিগ্ৰী ল'ব পাৰোঁ, যিটো এই কোণটো আৰু এই কোণটো সমান, বিপ্ৰতীপ শীৰ্ষকোণ। তোমালোকে মনত ৰাখিব ভালকৈ। গতিকে আমি ইয়াৰ পৰা চাম এ অ' চি আমি 40 পাই গ'লোঁ। এইটো এ অ' চি আমি কি পাই গ'লোঁ? 40 ডিগ্ৰী পাই গ'লোঁ। তেতিয়াহ'লে আমাৰ ইয়াত কি হ'ব? বি অ' ই ইকুৱেল টু 70 ডিগ্ৰী। চাব দেই তোমাৰ ভালকৈ। ইয়াত চাবা, এতিয়া আমি বি অ' ই আমি ধুনীয়াকৈ পাই গ'লোঁ 70 ডিগ্ৰী, আৰু এইটো ইফালে গ'লে মাইনাছ হ'ব 40 ডিগ্ৰী। আমি কি পালোঁ? 30 ডিগ্ৰী আমি কি পালোঁ? এইটো পালোঁ। এইটো কিমান পালোঁ? 30 ডিগ্ৰী পাই গ'লোঁ। ধুনীয়া। এতিয়া আমাক ওলাব দিছে প্ৰত্যাৱৰ্তী চি অ' ই। এই কোণটো বাদ দি যিমানখিনি আছে তাক কোৱা হয় প্ৰত্যাৱৰ্তী চি অ' ই বুলি কোৱা হয়। চাবা তোমালোকে, ইয়াতে মই তোমালোকক দিম চি অ' ই আচলতে কি। ইয়াতে কোণটো ইয়াতে মই আঁকি দিওঁ অলপমান সৰুকৈ। চাবা, এইটো যদি চি থাকে, চি এইটো অ' হয়, এইটো যদি ই হয়, তেনেহ'লে এই কোণটোক বাদ দি আমি এই কোণটো যে আছে, এই কোণটো এইটো হ'ব প্ৰত্যাৱৰ্তী কোণ। কাৰণ এই পিছৰটো এই চি অ' ই আমি যদি বাদ দিলে কি হ'ব? এই পিছফালে যিটো কোণ আছে ইয়াক কোৱা হ'ব প্ৰত্যাৱৰ্তী কোণ। গতিকে এই কোণটো আমাৰ জনা থাকিলে এই গোটেই মিলি কিমান হ'ব? 360। যদি এই কোণটো আমাৰ জনা থাকে, 360ৰ পৰা এই কোণটো বাদ দিলে আমাৰ এই প্ৰত্যাৱৰ্তী কোণটো ওলাব। গতিকে আমি এতিয়া গম পালোঁ যে এই কোণটো আমি উলিয়াব লাগিব। এতিয়া চাবা, এ অ' বি এই গোটেইকেইটা সৰল কোণ। গতিকে এই কোণটো আৰু এই কোণটো, এই তিনিটা কোণ মিলি
180 ডিগ্ৰী হয়। 180 ডিগ্ৰী হ'লে তাৰ পৰা আমি 40 আৰু 30 বাদ দিলে 70। তো 180 পৰা 70 হ'লে AOE থাকিব। গতিকে আমি কি পালোঁ, COE আমি উলিয়াব লাগিব এতিয়া। COE কিমান হ'ব? ইয়াত 180 পৰা 180 ডিগ্ৰীৰ পৰা আমি কি বাদ দিম, 40 আৰু 30 70 বাদ দিলোঁ। তাৰপিছত আমি কি পাম, ইয়াৰ পৰা 110 পাম। 110 ডিগ্ৰী আমি পাই গ'লোঁ। এইটো আমি কিমান পালোঁ, 110 ডিগ্ৰী পাই গ'লোঁ। কিন্তু আমাৰ এই গোটেইখিনি মিলি কিমান আছিলে, 360 আছিলে। গতিকে প্ৰত্যাৱৰ্তী COE কোনটো হ'ব কি, 360 পৰা 110 বাদ দিব লাগিব। গতিকে আমি কি পালোঁ, প্ৰত্যাৱৰ্তী COE। তাৰমানে ইয়াৰ পৰা আমি কিমান যাব, এই গোটেইখিনি মিলি 360 পৰা 360 ডিগ্ৰীৰ পৰা আমাৰ কি বাদ যাব, এই 110, এই 110টো বাদ যাব। গতিকে আমাৰ 110 বাদ গ'ল। থাকিব কি আমাৰ 0 পৰা 0 গ'লে 0, 0 থাকিল। তারপর এই 6 পৰা 1 গ'লে 5 থাকিল। 3 পৰা 1 গ'লে 2 থাকিল। 250 ডিগ্ৰী হ'ব। তো এই কোণটো, এই যে প্ৰত্যাৱৰ্তী COE, এই পিছফালৰ যিটো আছে এইটো হ'ল প্ৰত্যাৱৰ্তী। এই 110টো বাদ দিলে যিটো হ'ব এইটো হ'ল প্ৰত্যাৱৰ্তী কোণ। গতিকে 250 ডিগ্ৰী হৈ গ'ল আমাৰ। ক্লিয়াৰ? নিশ্চয় ক্লিয়াৰ হৈছে এইটো। কুৱেশ্যন নম্বৰ 2 তোমালোকে চোৱা। কুৱেশ্যন নম্বৰ 2ত কি দিয়া আছে, ধুনীয়াকৈ চাবা তোমালোকে। কুৱেশ্যন নম্বৰ 2ত কি দিয়া আছে, XY আৰু MN, XY আৰু MN এই ৰেখাটোৰে কটাৰ কৰিছে O বিন্দুত। আৰু এইটো হ'ল POY, এইটো 90 ডিগ্ৰী আছে। গতিকে A কোণ আৰু B কোণ দুটা মিলি 90 ডিগ্ৰী হ'ব, কাৰণ গোটেইখিনি মিলি কিমান আছিলে, 180 ডিগ্ৰী আছিলে। XOY এইটো হ'লে সৰল কোণ হয়, গোটেই মিলি। গতিকে এই 90 হ'লে A আৰু B কোণ মিলি কিমান হ'ব, 90 ডিগ্ৰী হ'ব। এই কথাটো মনত ৰাখিব লাগিব। ইয়াত দিয়া আছে AS to B যিটো 2:3, তেন্তে C নিৰ্ণয় কৰা। তো এইটো নিৰ্ণয় কৰিব দিছে। চাবা তোমালোকে ধুনীয়াকৈ এইটো তোমালোকে ভাল লাগিব। ইয়াত মই দিছোঁ এইটো 90 ডিগ্ৰী হয়, হ'ল। A plus B কি হ'ব, 90 ডিগ্ৰী হ'ব, কাৰণ এইটো 90 হোৱাৰ লগে লগে এইটো 90 হ'ব। গোটেই মিলি আছিলে কিমান, 180 ডিগ্ৰী। 90 আৰু এই A plus B 90। এতিয়া দিয়া আছে আমাক AS to B যিটো 2:3, আমি ধৰি লৈছোঁ এৰ মান 2x আৰু বিৰ মান 3x। গতিকে A plus B মানে 90 ডিগ্ৰী হ'লে গতিকে 2x plus 3x 90 ডিগ্ৰী হ'ব। গতিকে ইয়াতে আমি কি হ'ব, 5x ইকুৱেল টু 90 ডিগ্ৰী। তেতিয়াহ'লে ইয়াতে আমাৰ এক্সৰ মান কি হ'ব, 90 ডিগ্ৰী বাই 5 কি হ'ব, তোমালোকে চোৱা, 90 বাই 5 18 হ'ব। একবাৰ যাব 40 হ'ব, 5 × 40, 18 ডিগ্ৰী হৈ গ'ল বা 18 হ'ল। এতিয়া আমি কি পালোঁ যে A ইকুৱেল টু 2x আছিল নহয়, তাৰমানে 2 × 18 ডিগ্ৰী। গতিকে কি হ'ব, 2 × 18 36 ডিগ্ৰী হ'ব। আৰু এটাকে আছে আমাৰ B, চাবা এইটো B যিগুলো কি আছে আমাৰ 3x, 3 × x মানে হ'ব কি 18,
এই গোটেই মিলি কি হ'ব 54 ডিগ্ৰী আমি পাই গ'লোঁ। বিৰ মান কিয় পালোঁ 54। কিন্তু আমি জানিব লাগিব যে MON এইডাল এডাল সৰলৰেখা, গতিকে এই দুটা মিলি 180 ডিগ্ৰী হ'ব। বি আৰু চি মিলি কিমান হ'ব 180 ডিগ্ৰী হয়। এটা আমি জানো, তেনেহ'লে বি প্লাছ চি কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী, এইটো তোমালোকে জানা। এতিয়া বিৰ মান আমি কি পালোঁ 54 পালোঁ, 54 ডিগ্ৰী পাই গ'লোঁ। এতিয়া চি থাকিল, ইয়াত 180 ডিগ্ৰী আছে। ইয়াৰ পিছতো চাবা তোমালোকে, ইয়াৰ পিছতো তেনেহ'লে চি কিমান ওলাব 180 ডিগ্ৰী মাইনাছ 54, কাৰণ এইটো 54টো প্লাছ হৈ আছে, এইফালে গৈ মাইনাছ হ'ব। গতিকে আমি চি কিমান পালোঁ 180 পৰা 54 মাইনাছ কৰিলে 126 থাকিব। গতিকে আমি কি পালোঁ চি ইকুৱেল টু কি পালোঁ মাইনাছ কৰিলে 126 ডিগ্ৰী হৈ গ'ল। গতিকে চিৰ মান আমি পাই গ'লোঁ। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে এইটো। ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা, এটা লাইক দিবা, বেছি বেছিকৈ শ্বেয়াৰ কৰিবা, কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ৱেইট ফৰ মাই নেক্সট ভিডিঅ'ছ। থেংক ইউ।